এতিয়া লোকেল মুৰ্গীৰ ছাল কেনেকৈ এৰুৱা হয় সেইটো দেখুৱাম। এতিয়া আমি লোকেল মুৰ্গীৰ ছাল কাটিম, ছালটো উলিয়াম আৰু লোকেল চিকেন কাটিং দেখুৱাম আজি আপোনালোকক মজাকৈ হা। আৰু এইবিলাক কটা হৈ গ'ল চাই লওক। আৰু এটা চাওক, এইটো পাখিটো কাটিলে কিমান সোনকালে এৰুৱাই দিব চাওক। এইটো বহুত টেলেণ্ট। এই ৰ कहाँ से ना दे टांगाई जा ये दी स्टार बनाई दी ये चिकेन प्लेट कर लोकल चिकेन प्लेट न साले तो प्लेटेड बुलिबे न या एकदम এতিয়া কাটিংটো দেখাই আছো কেনেকৈ ফ্লেট কৰি দিওঁ। এতিয়া ধুনীয়াকৈ ইয়াত ওচৰটো দেখাই দিম। এটা এটাকে সামনে সামনেছে এইটো হৈ গ'ল, দেখিছে নাই কিমান সোনকালে হ'ল। আৰু এটা হৈ গ'ল চাওক। এতিয়া আপোনালোকক একদম বঢ়িয়াকৈ দেখাই দিম। সেইকাৰণে ওইটাকে পইলা কাটি ল'বে। দেখ পইলা যে এতিয়া এইগিলাকে কাটিলা যে ওরকমে এই যে ভগি এটা যে এই বস্তুটা দেখ, এই বস্তুটাকে কাটি দেবে হ্যাঁ, এই বস্তুটাকে কাটি দেবে তো একেবারে ছুলাই যালে হ্যাঁ। তোকে দেখা দিয়ে দিব না, মই তো ট্রেনার আহিব না। এখন শুন, এখন কার কাটে মই দেখা দিই। দেখ দেখ এখন তো পয়লা ঘেঁচাটাকে কাটতো র বড়ে আছে হ্যাঁ, ওটা কাটলে না তার পিছিয়ে এটা কাট, এটা তো কাটলে হ্যাঁ এইটো তার পিছিয়ে ওটাকে কাট মানে লোকেল, তার পিছিয়ে ঠেংটাকে কাট, তারা আগু দিয়ে কাট উদিকে উদিকে হ্যাঁ। এখন এইটা এই বস্তুটাকে যে ইহা সে কাট দে গুড়ি হ্যাঁ। এখন হিয়াই টান বড়িয়া টান তো দেখবে একেবারে রহ রহ হ্যাঁ দেখলে টাইম দে নিচে রাখ হ্যাঁ টানলে পুরা ধরে টান হ্যাঁ একেবারে বেশি টাইম নাই লাগলা ঠাক ঠাক ঠাক। এখন এটা টাইম দে গুড়ি ধরে দাদাই এইটো চাওক কিমান সোনকালে লাগিব। বাকলি এৰুৱাই দিব একদম তৎক্ষণাত, বেছি টাইম নালাগে, 1 মিনিটো নালাগে এৰাবলৈ। নাই এই গুড়ি মে ধর একেবারে টাইম দে, ডাইরেক্ট চলে যাবে না। দে ক্লিয়ার। লোকেল মুরগি যদি বাগলি ছিলে খায় একে ঘুমাবে হু। এই যে এটা হিরো, একে নাম্বার 1 হিরো, আদিবাসী হিরো, বুধবার জন্য একে বেলেগ। এখন থরা থরি ছাপাই এডিট কৰিবলৈ হলে তোলা পইচা লাগিব ন। ফ্লেট কৰা হৈ গ'ল, এতিয়া অপাৰেশ্যন 1000 লাইক পাবলৈ হলে মানে 75কে ধৰিলে 750 টকা দিব লাগিব ন। মোৰ 27000 এটা ভিডিও 27000 লাইক আছে। 2 মিলিয়ন ভিউজ আছে একটা ভিডিও। এতিয়া চাওক এইটো ওলাই আছে, চাওক এইটো আপোনাৰ পেটুটো কেনেকৈ উলিয়াব। লোকেল মুৰ্গী এতিয়া ফিলেট কৰা হৈ গ'লতো, বাকলিটো এৰুৱা হৈ গ'ল। এতিয়া ভিতৰৰ মালবিলাক উলিয়াই আছে, মানে ইণ্টেষ্টাইন পাৰ্টছ, লিভাৰ, ইণ্টেষ্টাইন আৰু কি কয় হাৰ্ট, এনেকৈ কিডনি চিডনি যিমান উলিয়াব। ওলাই আহি গ'ল, কাটিং টাকটো দেখাই দিম। এইফালে এজন লাগিয়ে আছে, তাক ভালকৈ ক্লিয়াৰ কৰিব পৰা নাই সেইকাৰণে। ৰাম ৰ এতিয়া কাটিং প্ৰচেছটো দেখাই দিম। পেটুটো উলিওৱা হৈ গ'ল, তাৰপিছত এইটো এইফালে এৰুৱাই আছে তাত মজাকৈ উলিয়াই দি আছে। এতিয়া লোকেল মুৰ্গীটো তাত কাটিং হৈ গ'ল, উলিয়ালে। তাৰ পিছ আছে আজি আপোনালোকক দেখুৱাই আছোঁ মই লোকেল মুৰ্গী আমাৰ ইয়াত কেনেকৈ বাকলি এৰুৱা হয় আৰু কটা হয়, এই প্ৰচেছটো আজি দেখুৱাই দি আছোঁ। বাকলি এৰুৱা আৰু অপাৰেশ্যন কৰাটো চাওক এইটো কৰি আছে। এইটো ভঁৰালটো দানা ভঁৰাল ন, খাই কিনে তাত জমা কৰে। এইটো উলিওৱা হ'ল, তাৰপাছত এইটো কলিজাবিলাক উলিওৱা হৈছে।
তাৰপাছত ক্লিয়াৰ, কাটিং ক্লিয়াৰ, অপাৰেশ্যন কৰা ক্লিয়াৰ হৈ গ'ল। কাটিং ক্লিয়াৰ হোৱা নাই, এতিয়া কাটিং হ'ব। কাটিং কৰা মানুহ বেলেগ আকৌ। এইটো হৈ গ'ল, এনেকৈ অপাৰেশ্যন কৰা হৈ চাওঁ চেহেৰাটা। এইজন কাটে মজা চাগে, লোকেল মুৰ্গী যদি কাটিবলৈ আনিব ইয়াৰ তাত লৈ আহিব। টাকটো বেছি নলয়, 10 টকা পাৰ পিচ। হাঁহি দিছে, হৈ গ'ল বেছি। চল এতিয়া কাটিং, এতিয়া ইঞ্জিনিয়াৰ ওচৰত আহোঁ। সেইটো ইঞ্জিনিয়াৰ আহি গ'ল। ইঞ্জিনিয়াৰ তাত কেনেকৈ কাটে দেখাই দিছোঁ। কিমান স্পীডত কাটিব পাৰিব সেইটো দেখাই দি আছোঁ। চেয়াৰটো চাই লওক, আগতে ভিডিঅ' পাইছিলে ইয়াৰ। বঢ়িয়া কাটে অকণমান, কাটিং কৰাত বহুত স্মাৰ্ট, বহুত সোনকালে কাটিব। টাকটো মাৰিব চাব দেই। এই লোকেল মুৰ্গী আচ্ছা কাটে না বাইদেউ, इसलिए লোকেল চিকেন কাটিং এতিয়া ওচৰৰ পৰা দেখাই দিওঁ। একদম 1 নম্বৰ লোকেল। সেইটোতো মানে লোকেল মুৰ্গী এটা কুকুৰাৰ কেনেকৈ বাকলি এৰুৱাব লাগে, ছাল এৰুৱাব লাগে, তাৰ কেনেকৈ কাটিং কৰিব লাগে সেইটো দেখাই দিছোঁ ৰাইজক। এয়া কাটিং মানুহটো হ'লেই আৰু দেখিব মজা কাটি আছে। এইটো হৈ গ'ল লোকেল মুৰ্গী কটা চেণ্টাৰ, লোকেল চিকেন কাটিং চেণ্টাৰ। ৰেবিকা পাণ্ড, দায়াল পাণ্ড চিকেন শ্বপ, লোকেল চিকেন শ্বপ। সেইটো অপাৰেশ্যন কৰি বোলে চাফা কৰি আছে। এইদৰে লোকেল কুকুৰা এটা আনি চাল এৰুৱা হয়, তাৰপাছত ধুনীয়াকৈ অপাৰেশ্যন কৰি এইদৰে কটা হয়। চাওক বাইদেউজনী কিমান ধুনীয়াকৈ কাটিছে দেখিছেনে? লোকেল মুৰ্গী কেজি কিমান? 1200 টকা, তাৰ মানে 500 মান পৰিব। পৰা কাটিংটো কমপ্লিট হৈ গ'ল। তাৰপিছত চাওক ব্ৰইলাৰো কাটিছোঁ। ব্ৰইলাৰ কেজি কিমান জানো এতিয়া? 320 বেচিব লাগে। এয়া চাওক কি ধুনীয়া জ্বলাই ৰাখি দিছে। চাওক ইয়াত দুই টাইপৰ পায়। এইটো হৈ গ'ল গেছত পুৰা দেই, মানে জ্বলোৱা। তাৰপিছত এইটো গেছ নহয়, এইটো আপোনাৰ প্লেন কেঁচা হয়। এইবিলাক গেছ দি পুৰা এনেকৈ ব্ৰইলাৰ বিক্ৰী কৰে। চাওক, থেংক ইউ।